নমস্কাৰ। জয়তে সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ দেশ ভাৰতৰ স্বাধীন হোৱাৰ ৭৮ বছৰ সম্পূৰ্ণ হৈছে। এই বিশেষ দিনটো উদযাপনৰ লগত সংগতি ৰাখি আমি এখন নাটক মঞ্চস্থ কৰিবলৈ লৈছোঁ। নাটকখনৰ নাম শ্বহীদ প্ৰণামো তোমাক। আপোনালোক সকলোৱে জানেই, শ্বহীদসকল দেশৰ অমূল্য সম্পদ। নিজৰ বীৰত্বৰে তেওঁলোকে মাতৃভূমিৰ বাবে সৰ্বস্ব উজাৰি গৈছে। তেওঁলোকৰ এই বলিদানক সুঁৱৰি আজি আমাৰ নাটকৰ আৰম্ভণিৰ দিশে আগবাঢ়িছোঁ। ইয়াত যদি কিবা ভুলভ্ৰান্তি হয় আমাক ক্ষমা কৰিব। আহা কেপ্টেইন, কাম ইন। এইবাৰ তোমাৰ আশা পূৰণ হ'বগৈ। মানে ছাৰ, মোৰ এপেলটো গ্ৰাণ্ট হ'ল নেকি? য়েছ কেপ্টেইন, ইউ আৰ ৰাইট। তোমাৰ এপেলটো গ্ৰাণ্ট হৈছে আৰু তোমাক এমাহৰ ছুটী দিয়া হৈছে। থেংক ইউ ছ' মাছ ছাৰ। আই এম ভেৰি গ্ৰেটফুল টু ইউ। গ্লেড টু হেল্প। পিছে ঘৰ কেতিয়া যাবা? ছাৰ, অহা সপ্তাহৰ পৰা ছুটী যদি মই মনডে যাত্ৰা আৰম্ভ কৰিম। ঠিক আছে, যোৱা তেন্তে। জয় হিন্দ ছাৰ। জয় হিন্দ। কিহে বন্ধু, আজি মনে মনে বৰ ফূৰ্তি পাই আছা যেন লাগিছে। কাৰণটো কি? মোৰ ইমান দিনৰ পৰা লাগি লাগি ছুটী মঞ্জুৰ হৈছে। হেই, এইটোতো বহুত ভাল খবৰ। পিছে কেতিয়া যাবা? অহা সপ্তাহৰ সোমবাৰে যাম। যোৱা, ইমান দিনৰ পাছত ঘৰলৈ যোৱাৰ ফিলিংছটোৱে বেলেগ। তাতে আমি থাকোঁ জীৱন মৰণৰ মাজত যুঁজি, মৃত্যুৰ লগত হেতালি খেলি। বাৰু সেইবোৰ বাদ দিয়া। নতুন বোৱাৰীজনী বিয়া হৈ অহাৰ পাছততো বেছিদিন নাপালাই লগত সময় কটাব। এতিয়া অলপ সময় দিব পাৰিবা। হয় বাৰু, বিয়াৰ পাছত বেছিদিন ছুটী নাপালোৱেই নহয়। ইফালে মা আৰু ভণ্টিৰ খাটনি। ঘৰলৈ কেতিয়া আহিবি? মায়ে কেৱল মোক চাবলৈ বিচাৰি থাকে। আকৌ ভণ্টিৰ আবদাৰ, ৰাখী বন্ধনত তাই বোলে মোৰ হাতৰ ৰাখী বান্ধিব পাবই লাগিব। বৰ ভাল হ'ল তেন্তে। অহা সপ্তাহটো গৈ তাৰ পিছৰ সপ্তাহতে দেখোন ৰাখী বন্ধন। তোমাৰ ভনীৰ আবদাৰ পূৰ কৰিব পাৰিবা তেতিয়াহ'লে। হয়। এইকেইদিন দাদা আহিব বুলিয়ে বৰ ধুনীয়াজনী হৈ গৈছা দেই। ধেই, কি যে কোৱা ভণ্টি। লাজ কৰিছে চোৱা। অহা বুধবাৰে দাদা আহি পাবহি। মোৰ যে কিমান ভাল লাগি আছে জানা। তাতে এইবাৰ ৰাখী বন্ধনতো তাত যে দাদাক ওচৰতে পাম। সঁচাই বাবাক নেদেখা কিমান দিন হ'ল। কেতিয়া যে তাৰ মুখখন ওচৰৰ পৰা চাব পাম বুলি ভাবি ভাবি সদায় সপোনতে দেখি থাকোঁ তাক। মা, তুমি কান্দিবাচোন এতিয়া। আৰু দাদা আহিব, ফূৰ্তিহে কৰিব লাগে। আৰু তুমিয়ে দাদাক অকলে সপোনত নেদেখা। এইফালে আৰু আমাৰ এগৰাকী সদায় সপোনতে দেখি দেখি দিনে দিনে ধুনীয়াজনী হৈ গৈ আছে। ভণ্টি, কি কথাবোৰ যে কোৱা নহয়। লাজ কৰিছে চোৱা। জোকাই নাথাকিবিচোন বৈৰক। হ'ব, এতিয়া গোটেইকেইজনীয়ে মিলি বাবাই ভাল পোৱা বস্তুবোৰ যতনাই থ'ব লাগিব। বেলেগ কামত সময় নষ্ট কৰিব নালাগে, বল। ঠিক আছে মা, ব'লা। দাদা, তই আহিলি। মা, কোন আহিছে চোৱাহি। নবৌ, বাহিৰলৈ ওলাই আহাচোন। ভণ্টি, হ'ব, ইমানকৈ নিচুই আহিবিচোন। ব'ল, চবকে লগ পাম আহিলোঁ যেতিয়া। তোৰ চিঞৰ শুনি ওচৰৰ মানুহে ভয়ে খাই যাব। বাবা, তই পালিহি। মোৰ যে সদায় তোলে কিমান মনত পৰি থাকে। ক'ত বা আছ, কেনেকৈ বা আছ, এতিয়াহে মোৰ হিয়াখন হাত পৰিছে। হ'ব মা, কন্দা কটাখন নকৰিবাচোন। দাদাক ভিতৰলৈকেতো গৈ ল'বলৈ দিয়া। পিছে নবৌৰে ক'ত? দেখা দেখি নাই যে। মই মাতিছিলোঁৱে, লাজতে সোমাই আছে চাগে ভিতৰত। নবৌ, তুমি আঁতৰত কি কৰিছা? হ'ব, লাজ কৰিব নালাগে, আহা, ওচৰলৈ আহা। এইজনী কিয় জোকাই থকা বাৰু তই? হ'ব, বল ভিতৰলৈ বল। মই তোলৈ ঢেৰ কিবা কিবি আনিছোঁ। হয় নেকি দাদা? বল ভিতৰলৈ বল। এবাৰ পিছে কিমান দিনৰ ছুটী? এমাহৰ ছুটী পাইছোঁ বাৰু। নাজানো মাজতে কিবা জৰুৰী খবৰ আহে নেকি। এমাহটো যে কেনেকৈ গুচি যাব। কি কৰিবা, আৰ্মি অফিচাৰলৈ বিয়া হৈছিলাতো, এনেকেই মিলাব লাগিব। মোলৈ বিয়া হৈ পস্তাইছে নেকি? নাই, কি যে কয় আপুনি। আমাৰ কাৰণে, দেশৰ কাৰণেই আপোনালোকে নিজৰ জীৱন উৎসৰ্গা কৰিছে। মই আপোনাৰ পত্নী হিচাপে গৌৰৱহে কৰোঁ। তেতিয়াহ'লে মোক বেয়া পাই থকা নাই। বেয়া পোৱা নাই,
কিন্তু নিজৰ মানুহজনক সকলোৱেতো কাষত থকাটো বিচাৰে। যি হওক আপুনি য'তেই থাকে কুশলে থকাটোৱেই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মই। তুমি সঁচাকৈ একেবাৰে আৰ্মি অফিচাৰৰ পত্নী হৈ গৈছা দেই তেন্তে। হ'ব এতিয়া বাহিৰলৈ ব'লক। আজি ৰাখী বন্ধনৰ কাৰণে ভণ্টি চাগে ৰাতিপুৱাৰ পৰাই ৰেডি হৈ আছে। অঁ ব'লা ব'লা, নহ'লে আকৌ বিচাৰি ইয়াতে ওলাবহি। তাই দিনটোৰ কাৰণে বৰ অপেক্ষা কৰি থাকে। মোক কিন্তু ভাল গিফ্ট লাগিব দেই দাদা। হ'ব মোৰ গোসানীজনী আছে তোলে ভাল গিফ্ট। নহয় দাদা, তয়ে মোৰ কাৰণে আটাইতকৈ ডাঙৰ গিফ্ট। এই ৰাখীডালে তোক সদায় ৰক্ষা কৰিব। দেশৰ কাৰণে ইমানকৈ কৰি আছ, তই সদায় কুশলে থাকো যেন। বাহ, তই বহুত ডাঙৰ হৈ বুলি দেখোন। বৰ ডাঙৰ ডাঙৰ কথা ক'ব পৰা হ'লি। অঁ, মই যে তোৰ নিচিনা আৰ্মি অফিচাৰৰ ভণ্টি। তহঁতৰ হ'ল যদি বাবা ব'ল, মই তোলে তই খাই ভাল পোৱা চব বস্তু বনাইছোঁ। কিমান দিন যে চাগে তই এইবোৰ খোৱা নাই। বাবা, আজি তোৰ মন পচন্দ মতে চব বনাইছোঁ মই। সঁচাকৈ মা, ঘৰৰ খানা মানে বিশেষকৈ তোমাৰ হাতৰ ভাত সাজলৈ যে বৰকৈ মনত পৰি থাকে। ব'ল ব'ল তেন্তে সোনকালে ব'ল। ব'লা মা। হেল্ল', য়েছ, অ'কে, জয় হিন্দ ছাৰ। কি হ'ল বাবা, কাৰ ফোন? তোৰ মুখখন একেবাৰে লগে লগে মূলান পৰি আহিল যে। মা, মই আজিয়ে যাব লাগিব। বৰ্ডাৰত কিবা ইমাৰ্জেঞ্চি আহি পৰিছে বোলে। আজি আৰু 2টামান দিন থাকিব পৰা হ'লে ভাল আছিল। নাই মা, আজিয়ে যাব লাগিব। কি কৰিবি আৰু, দেশ মাতৃৰ হকে কাম কৰিবলৈ গৈছে যেতিয়া দায়িত্ব পালন কৰিবই লাগিব। ঠিক আছে যা, এতিয়া ৰেডি হ'বই তেনেহ'লে। মই ওলালোঁ, তুমি ভালকৈ থাকিবা। ভালকৈ যাব, গৈ পাই জনাব আৰু পাৰিলে সোনকালে আহিব। ঠিক আছে, মাহঁতক চাবা। দাদা, পাৰিলে আকৌ সোনকালে আহিবি। এইবাৰ 2দিনমান থকাকে, তোৰ লগত থাকিবলৈ সময়ে নাপালোঁ। হ'ব আহিম বাৰু, তই ভালকৈ পঢ়া শুনা কৰিবি কিন্তু। মা, মই যাওঁ, আশীৰ্বাদ দিবা। যা বাবা, মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। ভালকৈ যাবি, তাত খোৱা বোৱা ভালকৈ কৰিবি আৰু গৈ পাই খবৰ দিবি। ঠিক আছে মা, আহিছোঁ। ভণ্টি, গৰিমা, মই যাওঁ। তোমালোক ভালকৈ থাকিবা দেই। সকলো বেটেলিয়ান নিজৰ নিজৰ পজিশ্যনলৈ আহক। আৰু ৰিপিট, সকলো বেটেলিয়ান নিজৰ নিজৰ পজিশ্যনলৈ আহক। বোৱাৰী, বাবা পালেগৈনে বাৰু? এতিয়ালৈকে ফোন কৰা নাই দেখোন মা। গৈ পাই চাগে ব্যস্ত আছে। কিবা জৰুৰী কামত মাতিছিল বুলি কৈছিল নহয়। সময় পালে ফোন কৰিব চাগে। হেনাৰ মাক ভয়ে লাগে বোৱাৰী। ফোন কৰিলে মোক লগে লগে জনাবা দেই। ঠিক আছে মা, আপুনি এনেই ভয় নকৰিব। তেওঁ আজৰি হ'লে নিশ্চয় ফোন কৰিব। সেয়া তাৰে ফোন নেকি চোৱাচোন। হয় চাগে মা, অফিচৰ নম্বৰ হ'ব। হেল্ল', হয় হয়, মই তেওঁৰ মিছেছ। কি? বোৱাৰী, কি হ'ল? মা, মা, কি হ'ল বোৱাৰী, নোকোৱা কিয়? মা, সকলো শেষ হৈ গ'ল। এওঁ মা। কি? বাবা। তুমি দেখা লৰা, তুমি এটু বুকু পাতি দিলা।
ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়ে মৃত্যু কৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক বন্ধুসকল, আমাৰ নাটকখন কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যদি এনেধৰণৰ আৰু ভিডিঅ' বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।